খবৰ অসমত পুনৰ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 1672 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা নতুনকৈ 51 জন লোক কৰোনাত আক্ৰান্ত হৈছে ধুবুৰীত 28 জন দৰঙত 13 জন কৰিমগঞ্জত 5 জন শোণিতপুৰত 3 জন আৰু লখিমপুৰৰ 2 জন আক্ৰান্ত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তথ্য জানিবলৈ দিছে আজিৰ দিনটোত এই পৰ্যন্ত 111 জন আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে আমি পুনৰ জনাইছো অসমত আকৌ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা 1672 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্ত লোকৰ সংখ্যা নতুনকৈ 51 জন লোক কৰোনাত আক্ৰান্ত হৈছে ধুবুৰীত 28 জন দৰঙত 13 জন কৰিমগঞ্জত 5 জন শোণিতপুৰত 3 জন লখিমপুৰত 2 জন আক্ৰান্ত হৈছে আজিৰ দিনটোত এই পৰ্যন্ত 111 জন আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে কৰোনাতংকৰ মাজতেই হোজাইত চাঞ্চল্যকৰ ঘটনা ৰেল যাত্ৰাৰ মাজতেই পলায়নৰ অপচেষ্টা বহু যুৱকৰ অৱশ্যে ৰেল আৰক্ষীৰ তৎপৰতাত জালত পৰে পলায়ন কৰা 56 জন যাত্ৰী কোৱাৰেণ্টাইনৰ ভয়ত ৰেল যাত্ৰীৰ পলায়ন দুপৰ নিশা চিন টানি পলোৱাৰ চেষ্টা ৰেল আৰক্ষীৰ তৎপৰতাত ধৰা পৰিল 56 জন যাত্ৰী মুম্বাইৰ লোকমান্য তিলক টাৰ্মিনাছৰ পৰা ডিব্ৰুগড় অভিমুখী ৰেলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা মঙলবাৰে নিশা 10 বজাত হোজাই ষ্টেচন পোৱাৰ আগে আগে ৰেলৰ চিন টানি পলোৱাৰ চেষ্টা একাংশ যুৱকৰ কিন্তু হাৰি যাব নোৱাৰিলে কোনো এজন ঘিটমিটিয়া এন্ধাৰৰ মাজতেই একেখন ৰেলত অহা আৰক্ষীয়ে আটক কৰিলে 56 জন যাত্ৰীক চেণ্টানি নামি দিছে চেণ্টানি নামিছে আমাৰ পুৰা আগতে চেণ্টানিছে তেওঁলোকে নামিছে কথা কিমানজন শ্ৰমিক নামিছিলে 56 জন ধৰিব পাৰিছে না আটাইকে সব আহিছে ইয়াতে আমি সব বহুৱাই দিছোঁ আমি পলায়নৰ চেষ্টা কৰা লোককেইজনক আটক কৰি হোজাই ষ্টেচনত আবদ্ধ কৰি ৰেল আৰক্ষীয়ে আৰম্ভ কৰিলে তদন্ত দলটোত আছিল 56 জন লোক 37 জনৰ ঘৰ ডবকাত লংকাৰ 17 জন 2 জন হোজাই প্ৰতিজন লোকক সোধপোছ কৰাৰ পাছত পৃথকে পৃথকে কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰিলে আৰক্ষী আৰু স্বাস্থ্য বিভাগে 56 জন আমি কালি ৰাতি তেওঁলোকক ৰখা হৈছিল ইয়াতে হয় তাতে এতিয়া আমাৰ যিটো ৰোডৰ কৰ্তৃপক্ষ তেওঁলোকক আমাৰ আমকা পিএছ আৰু অফিচত আৰু হোজাই 2 জন আছিলে তেওঁলোকক আমাৰ জেনেৰেল কোৱাৰেণ্টাইন চেণ্টাৰ বহিৰাজ্যৰ পৰা অহা ৰেল যাত্ৰীয়ে দুপৰ নিশা ৰেলৰ চেইন টানি পলায়নৰ চেষ্টা কৰা ঘটনাৰ পাছতেই অধিক সষ্টম হৈছে ৰেল আৰক্ষী হোজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ ঘৰ নহয় গছৰ ওপৰত কোৱাৰেণ্টাইন গছৰ ওপৰত টঙি ঘৰ সাজি 14 দিনে কোৱাৰেণ্টাইনত ঢেকিয়াজুলিৰ এজন যুৱকজনক খাদ্য সামগ্ৰী যোগান ধৰে গাঁওবাসীয়ে বহিৰাজ্যৰ পৰা নিজ ঘৰলৈ উভতিছিল এই যুৱকজন ঘৰ স্কুল কলেজ বিশ্ববিদ্যালয় অথবা হাস্পতাল নহয় গছৰ ওপৰত টঙি ঘৰ সাজি 14 দিনৰ কোৱাৰেণ্টাইনত ঢেকিয়াজুলিৰ এজন যুৱক বহিৰাজ্যৰ পৰা আহি ঘৰৰ বাৰীত গছৰ ডালত টঙি ঘৰ সাজি কোৱাৰেণ্টাইনত আমসু বসুমতাৰী চাওক এই দৃশ্য ঘৰৰ বাৰীৰ কাষতে থকা এডাল গছত টঙি ঘৰ সাজি 14 দিনৰ কোৱাৰেণ্টাইনত আছে ঢেকিয়াজুলিৰ অনচাইপুৰ গাঁৱৰ আমসু বসুমতাৰী আমি আহাৰ লগে লগে সকলো ৰাজ্যকতে আমি সজাগতা ৱাৰ্নিং দিলোঁ যে এই ক্ষেত্ৰত আমি পথাৰত হ'লেও টঙি সজাই হ'লেও কোৱাৰেণ্টাইনত 14 দিন ৰখাৰ ব্যৱস্থা কৰা হওক আকৌ মই নিজেই নিজামপুৰ LP স্কুলৰ সভাপতি হৈ এখেতৰ কাৰণে 14 দিনৰ খোৱা চাউলখিনি মই নিজেই ৰেডি কৰি পেলাই এখেতক কোৱাৰেণ্টাইনত সম্পূৰ্ণ থাকিব লাগে বুলি মই আশ্বাস দিওঁ চেন্নাইৰ পৰা বহু কষ্ট কৰি অসমলৈ উভতি আহি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত স্কেনিং কৰাই নমুনা আদি পৰীক্ষা কৰাৰ পিছত 3 দিন কোৱাৰেণ্টাইনত থকাৰ পিছত যুৱকজনক নমুনা পৰীক্ষাৰ ফলাফলত নিগেটিভ অহাত 14 দিনৰ হোম কোৱাৰেণ্টাইনৰ বাবে পঠিয়াই দিয়া হয় তাৰ পিছতে যুৱকজন নিজ গাঁও ঢেকিয়াজুলিৰ অনচাইপুৰত উপস্থিত হয় যদিও ঘৰত প্ৰৱেশ নকৰে কৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি যুৱকজনক হোম কোৱাৰেণ্টাইন নকৰি গাঁওবাসীয়ে 14 দিন সুকীয়াকৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ পিছতেই স্থানীয় লোকসকলে আমসু বসুমতাৰীক কোৱাৰেণ্টাইন কৰাৰ বাবে ঘৰৰ বাৰীৰ কাষতে থকা এডাল গছত টঙি ঘৰ সাজি তেওঁক 14 দিন কোৱাৰেণ্টাইন কৰে
টঙি ঘৰত যাতে যুৱকজনে থকা খোৱাৰ কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে গাঁওবাসীয়ে কোৱাৰেণ্টাইনৰ খৰচ বহন কৰিছে। যোন ব্যক্তি বাহিৰৰ পৰা আহিছে তেখেতলোকে গভৰ্ণমেণ্ট কোৱাৰেণ্টাইন চেণ্টাৰত আছে, গভৰ্ণমেণ্ট কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ৰিলিজ হয় প্ৰত্যেক গাঁৱত যি বনাইছে কোৱাৰেণ্টাইন চেণ্টাৰ তেখেতলোকে মানে ইয়াত গোটেই মানে থাকিছে। এইটো নিশ্চয়কৈ সুন্দৰ পদক্ষেপ ক'ব লাগিব আমাৰ অঞ্চলৰ। যি সময়ত একাংশ জনা বুজা লোকে নিয়ম নীতি উলংঘা কৰি স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰাখিছে, তাৰ বিপৰীতে চহা মানুহে আদিম যুগত বসবাস কৰাৰ দৰেই কৰোনাৰ যুঁজত এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰাটোৱে এক নিদৰ্শন হিচাপে বিবেচিত হৈছে। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ৩৭গৰাকী যাত্ৰীক লৈ ৰাছিয়াৰ পৰা বৰঝাৰত অৱতৰণ কৰিলে দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় বিমানে। ইয়াৰ অধিক সংখ্যকেই ৰাছিয়াত অধ্যয়নৰত শিক্ষাৰ্থী। লকডাউনৰ বাবে দীৰ্ঘদিনে ৰাছিয়াত আবদ্ধ হৈ পৰিছিল এইসকল লোক। কৰোনাতংকৰ মাজতেই ঘৰমুখী যাত্ৰা। বৰঝাৰত অৱতৰণ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় বিমানৰ। ৰাছিয়াৰ পৰা অসমত উপস্থিত ৩৭গৰাকী লোক দীৰ্ঘদিনে মস্কোত আবদ্ধ হৈ থকাৰ পাছত আপোন ভূমিলৈ উভতি আহিল উত্তৰ পূব তথা অসমৰ ৩৭গৰাকী লোক। ইয়াৰ ভিতৰত অধিক সংখ্যকেই ৰাছিয়াত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী। মঙলবাৰে নিশা ১:৩০ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে বিমানখনে। আজি আমাৰ ছেকেণ্ড ইণ্টাৰনেশ্যনেল ফ্লাইটখন আহি পাইছে ৰাছিয়াৰ পৰা। প্ৰথমখন আহি পাইছিলে ২৯ তাৰিখে কুৱেইটৰ পৰা, আৰু ইয়াত অকল ষ্টুডেণ্টছ আহিছে মেইনলি, আৰু অল টুগেডাৰ ৩৭জন আহিছে। মহামাৰী কৰোনাৰ সংঘাৰৰ বাবে ৰাছিয়াত সৃষ্টি হোৱা শ্বাসৰুদ্ধকৰ পৰিৱেশ আৰু অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিলে এজন ছাত্ৰই। তাত চিটুৱেশ্যন এতিয়া আপোনাৰ ৱৰ্ল্ডত ছেকেণ্ডত হয়। মেজৰ তাতো লৈ আছে আৰু ছেফটি যিখিনি কৰি আছে তাত মানে আমাৰ এতিয়া কলেজ চব বন্ধ আছে। এতিয়া আমি মানে লকডাউন হৈ আছে, তাত সহায়টো দিয়ে, কিন্তু আমাৰ নিজৰ যে হোষ্টেল আছে তাত মানে এনেই থাকোঁ আৰু একোৱে নাই। বিমানবন্দৰত পাৰপত্ৰ পৰীক্ষাৰ পাছত নিশাই কিৰণশ্ৰী হোটেললৈ লৈ যোৱা হয় যাত্ৰীসকলক। তাতে স্কেনিং আৰু সোৱাব সংগ্ৰহৰ পাছত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছেৰে লৈ যোৱা হয় উত্তৰ গুৱাহাটীস্থিত IIT-লৈ। অসমৰ ছাত্ৰ ছাত্ৰীসকলক IIT-তেই কোৱাৰেণ্টাইন কৰা হ'ব যদিও একাংশক নিজ নিজ জিলাত কোৱাৰেণ্টাইনৰ বাবে প্ৰেৰণ কৰা হয়। আমাৰ অসমৰ যে ষ্টুডেণ্ট আছে আমি তেওঁলোকক ইয়াতে আমাৰ কিৰণশ্ৰী গ্ৰেণ্ডলৈ এতিয়া লৈ যাম। তেওঁলোকৰ আমি পৰীক্ষা কৰিম, সোৱাবটো ড্ৰ কৰিম। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আমি তেওঁলোকৰ যদিও তেওঁলোকৰ কাৰণে এটা পেইড কোৱাৰেণ্টাইনৰ ভাৰত চৰকাৰৰ এটা গাইডলাইন আছে, যদি কোনোবা থাকিব বিচাৰে ভাল হোটেলত তেওঁলোকৰ ইচ্ছা আছে, আদাৰৱাইজ আমি তেওঁলোকক IIT গুৱাহাটী হোষ্টেলত তেওঁলোকৰ থকাৰ কাৰণে আমি বিনামূলীয়াকৈও ঠিক কৰিছোঁ। ভাৰত চৰকাৰৰ বন্দে ভাৰত অভিযানৰ অধীনত ৰাছিয়াৰ মস্কোৰ পৰা দিল্লী হৈ গুৱাহাটীত অৱতৰণ কৰে বিমানখনে। ইয়াৰ পূৰ্বে ২৯ মে'ত কুৱেইটৰ পৰা বৰঝাৰত অৱতৰণ কৰিছিল প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমানে। আজৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তৈলনগৰী দুলীয়াজানৰ এটা ব্যস্ততাপূৰ্ণ পথ। কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহৰ সন্মুখৰ এই পথটোৰ দুৰৱস্থা দেখিলে হয়তো আপোনাৰো চকু কপালত উঠিব। পথটোৰ বাবে বছৰ বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে অঞ্চলটোৰ ৰাইজে। দুৰ্ঘটনা হলেহে উন্নয়ন, কাম নিদিলে আন্দোলনে। কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰৰ সন্মুখৰ পথৰ দুৰৱস্থা। পুখুৰীৰ মাজেৰে পথ নে পথৰ মাজেৰে পুখুৰী, আপুনি হয়তো ধৰিবই নোৱাৰিব। তৈলনগৰী দুলীয়াজানৰ এটা ব্যস্ততাপূৰ্ণ পথৰ বিধ্বস্ত ৰূপ চাওক। এই পথটোৰে অহা যোৱা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। অইল ইণ্ডিয়া লিমিটেডৰ কান্ত জ্ঞানহীনতা আৰু চৰকাৰৰ দায়সৰা মনোভাৱৰ বাবেই বছৰৰ পাছত বছৰ ধৰি জীয়াতু ভুগি আহিছে পথটোৰে যাতায়াত কৰা পথচাৰীসকলে। পথটোত এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতহে হুঁচ আহিল বিভাগীয় কৰ্তৃপক্ষৰ। হাতে কামে লাগিল পথ মেৰামতি।
কালি যে এটা ঘটনা হ'ল ইয়াত এজন ই ৰিক্সা পল্টি গ'ল আৰু কোনোবা মাইকী মানুহ দুখ পাইছে সেইকাৰণে আমাৰ বিধায়ক মহোদয়ে আমাক মানে ইনফৰ্ম কৰিলে যে ৰাস্তাটো এটা অতি হেৰি হৈছে ইয়াত মানে এক্সিডেণ্ট প্ৰণ হৈ গ'ল এক্সিডেণ্ট হৈ থাকে সদায় সেইকাৰণে আমি আজি আনি কিনি মানুহ মাতি কিনি আমি নিজে ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ৰাস্তাটো এই ডখৰটো আমি ঠিক কৰাইছোঁ অইল ইণ্ডিয়া লিমিটেডে 2012-13 বৰ্ষত দুলিয়াজান ৰেলৱে ষ্টেচনৰ পৰা টিপলিং তিনিআলিলৈকে পথটো মেৰামতিৰ বাবে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগক আবণ্টন দিছিল 24,45 লাখ টকা কিন্তু আধাৰশিলাহে স্থাপন হ'ল বিগত 7 বছৰে মেৰামতি নহ'ল পথছোৱাৰ হোৱাটছএপৰ জৰিয়তে এজন সচেতন ব্যক্তিৰ পৰা পথটোৰ দুৰৱস্থাৰ ভয়ংকৰ ফটো লাভ কৰাৰ পাছতেই পথটো মেৰামতিৰ উদ্যোগ গ্ৰহণ কৰিছে স্থানীয় বিধায়ক তেৰছ গোৱালাই নামৰূপৰ পৰা বস্তু আনি ইতিমধ্যে জেচিবি লগাই কাম আৰম্ভ কৰি ৰাস্তাটো ব্লক কৰি দিয়া আছে আৰু মই ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছোঁ অহা কালিৰ ভিতৰত এই ৰাস্তাটো যাতে গাড়ী চলিব পৰা হয় এইটো ব্যৱস্থা ল'ব লাগে বাকী গভৰ্ণমেণ্টৰ বা ডিপাৰ্টমেণ্টৰ টেণ্ডাৰিং প্ৰচেছ আছে বা কিবা আছে এইটো পিছত দেখা যাব কিন্তু ঘটনা ঘটাৰ আগত যাতে মোৰ এই কামখিনি কৰে এইটো মই তেওঁলোকক ইনষ্ট্ৰাকশ্যন দিছোঁ একাংশৰ বাবে কণী পৰা হাঁহতো পৰিণত হৈছে এই পকী পথটো দীৰ্ঘদিনে পথটো মেৰামতি নোহোৱাৰ আঁৰত অইল ইণ্ডিয়া আৰু গড়কাপ্তানি বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াকো দোষাৰোপ কৰিছে ভুক্তভোগী ৰাইজে নাহৰকটীয়াৰ পৰা উৎপল চলিহাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মনিচা আছে প্ৰাইম টাইম 18 অৰুণাচল প্ৰদেশত বানত চিকিল পথ মুখলধাৰ বৰষুণৰ বাবে বান পৰিস্থিতিৰ অৱনতি ঘটিছে মঙলবাৰে ৰাজ্যখনৰ বহু অঞ্চলত বানপানীৰ সৃষ্টি হয় বানৰ খুটত উটি গ'ল ৰয়িং পাছিঘাট সংযোগী পথ ডাম্বুকত সংঘটিত হয় এই ঘটনাটো খবৰ অৰুণাচলৰ বানপানী ইতিমধ্যে বানে এটা পথ ছিগি লৈ গৈছে মুখলধাৰ বৰষুণৰ ফলতে এনে অৱস্থাৰ সৃষ্টি হৈছে তাত পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটিছে আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ পাহাৰৰ পৰা পানীৰ ঢল কেনেধৰণে নামি আহিছিল আৰু কেনেধৰণে এই পানীৰ ঢলে এটা পথ উঠুৱাই লৈ গ'ল মঙলবাৰে ৰাজ্যখনৰ বহু অঞ্চলত এই বান পৰিস্থিতিৰ সৃষ্টি হ'ল বানৰ খুটত উটি গ'ল ৰয়িং পাছিঘাট সংযোগী পথ ডাম্বুকত সংঘটিত হয় এই ঘটনা জীৱশ্ৰেষ্ঠ মানৱৰ নৃশংসতাই কঁপাইছে এতিয়া সমগ্ৰ দেশ মুখমণ্ডলত বিস্ফোৰণ ঘটাই নৃশংসভাৱে হত্যা কৰিলে এটি গৰ্ভৱতী বন্যহস্তীক কেৰালাত সংঘটিত হৈছে এই ঘটনাটো অভিযুক্ত গয়াৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন কৰিছে প্ৰকৃতিপ্ৰেমীসকলে জীৱশ্ৰেষ্ঠ মানুহৰ শিহৰণকাৰী নৃশংসতা মুখত বিস্ফোৰণ ঘটাই হত্যা গৰ্ভৱতী হাতীক বন্যহস্তীৰ চিৎকাৰত কম্পিত সচেতন বিশ্ব মানৱ সমাজক লজ্জানত কৰা এই জঘন্য ঘটনা সংঘটিত হ'ল ভগৱানৰ দেশ কেৰেলাৰ মাল্লাপুৰম জিলাত আনাৰসৰ ভিতৰত জ্বলন্ত ফটকা ভৰাই খুৱালে বনৰীয়া হাতীক আৰু তাৰ পিছতেই প্ৰচণ্ড বিস্ফোৰণটো ইমানেই ভয়ানক আছিল যে মুখ আৰু জিভা চূৰ্ণ বিচূৰ্ণ হৈছিল বন্যহস্তীৰ তীব্ৰ যন্ত্ৰণাত ভুগি হাতীটোৱে প্ৰথমে দৌৰি ফুৰিলে গোটেই গাঁও শেষত নদীৰ পানীত নিজৰ সুৰ আৰু মুখখন গুজি কিছু প্ৰশান্তি লাভৰ চেষ্টা কৰিলে কিন্তু তীব্ৰ যন্ত্ৰণাত ভুগি অৱশেষত প্ৰাণ ত্যাগ কৰিলে হাতীটোৱে কেৰেলা চৰকাৰৰ ৰেপিড ৰেছপন্স টিমৰ বিষয়া মোহন কৃষ্ণনে ফেচবুকৰ যোগেদি এই কথা প্ৰকাশ কৰাৰ পিছতে টুলপাৰ লাগিছে সমগ্ৰ বিশ্বত বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অশেষ চেষ্টা কৰিও জীৱিত অৱস্থাত উদ্ধাৰ কৰিব নোৱাৰিলে হাতীটোক মৰণোত্তৰ পৰীক্ষাত হাতীজনী গৰ্ভৱতী বুলি গম পোৱা গ'ল সমীপৰ জংঘলৰ পৰা খাদ্যৰ সন্ধানত গৰ্ভৱতী হাতীজনীয়ে প্ৰৱেশ কৰিছিল জনাঞ্চলত কিন্তু একাংশ জঘন্য লোকৰ নৃশংসতাৰ বলি হৈ প্ৰাণ হেৰুৱালে অসহায় হাতীজনীয়ে অৱশেষত বন বিভাগে এখন ট্ৰাকেৰে জংঘললৈ নি শেষকৃত্য সম্পন্ন কৰে হাতীজনীৰ জীৱশ্ৰেষ্ঠ মানুহৰ এই নৃশংসতাই কঁপাই তুলিছে সচেতন সমাজৰ মন আৰু মগজু নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ। ৰাজ্যত কৰোনাত আক্ৰান্ত চতুৰ্থজন চিকিৎসক। লখিমপুৰৰ ডাক্তৰ হাছিদ জামানৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰিছে। লখিমপুৰ OPD কলেজৰ কোৱাৰেণ্টাইন শিবিৰত কৰ্মৰত জামান। OPD কলেজৰ কোৱাৰেণ্টাইন শিবিৰত চিনাক্ত হৈছে 39জন আক্ৰান্ত। ৰাজ্যত কৰোনাত আক্ৰান্ত চতুৰ্থজন চিকিৎসক। লখিমপুৰৰ ডাক্তৰ হাছিদ জামানৰ দেহতো কৰোনাৰ অৱস্থিতি ধৰা পৰিছে। লখিমপুৰ OPD কলেজৰ কোৱাৰেণ্টাইন শিবিৰত কৰ্মৰত জামান। OPD কলেজৰ কোৱাৰেণ্টাইন শিবিৰত চিনাক্ত 39জন আক্ৰান্ত। দিল্লীৰ হিংসাত্মক ঘটনাত মূল অভিযুক্তৰূপে চিহ্নিত হ'ল অসমৰ দেৱাংগনা কলিতা। দিল্লী আৰক্ষীয়ে আদালতত দাখিল কৰিলে চাৰ্জশ্বীট। মুঠ 12জনৰ নাম উল্লেখ কৰা হৈছে এই চাৰ্জশ্বীটখনত। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী অসমৰ দেৱাংগনা কলিতা। আৰক্ষীয়ে চাৰ্জশ্বীটত দাখিল কৰা তথ্য অনুসৰি জাফৰাবাদ মেট্ৰ' ষ্টেচনৰ সমীপত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত উচতনি দিছিল দেৱাংগনাই। দিল্লী আৰক্ষীৰ জালত অসমৰ দেৱাংগনা। তিহাৰ জেলত বন্দী JNUৰ গৱেষক ছাত্ৰী। দিল্লীৰ হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগ। JNUৰ গৱেষক ছাত্ৰী দেৱাংগনা কলিতা। দিল্লীত হোৱা কা বিৰোধী আন্দোলনৰ অন্যতম অভিযুক্ত হিচাপে দোষী সাব্যস্ত কৰা হৈছে এইগৰাকী মেধাৱী ছাত্ৰীক। তিনিটাকৈ গোচৰ জাপি দিয়া হৈছে দেৱাংগনাৰ ওপৰত। দিল্লীৰ হিংসাত্মক ঘটনাত জড়িত 12জন অভিযুক্তৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে দেৱাংগনাৰ। চাৰ্জশ্বীটত উল্লেখ কৰা মতে দিল্লীৰ জাফৰাবাদৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ নেতৃত্ব লৈছিল দেৱাংগনাই। মেধাৱী ছাত্ৰীগৰাকীৰ হোৱাটছআপ গ্ৰুপৰ বাৰ্তালাপত আৰক্ষীয়ে লাভ কৰে কেতবোৰ বিস্ফোৰক তথ্য। এই বাৰ্তালাপৰ ভিত্তিতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দেৱাংগনাক। ডিব্ৰুগড়ৰ আগশাৰীৰ চিকিৎসক আৰু অধ্যাপিকাৰ কন্যা দেৱাংগনাই দুটা গোচৰত জামিন লাভ কৰিছে যদিও আন এটা গোচৰৰ বাবে বৰ্তমানে থাকিব লগা হৈছে ন্যায়িক জিম্মাত। দিল্লীৰ পৰা পাৰ্থ বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহামাৰী কৰোনাক ৰোধিবলৈ এক আশাপ্ৰদ খবৰ। এপিঅলা চাহে কৰোনামুক্ত কৰিব পাৰে আপোনাক। শিৱসাগৰৰ এগৰাকী যুৱ উদ্ভাৱকে প্ৰস্তুত কৰি উলিয়াইছে এই বিশেষ ঔষধি গুণসম্পন্ন জৈৱিক চাহ। এপিঅলা চাহে ৰোধিব মহামাৰী কৰোনাক। অসমত উদ্ভাৱন ঔষধি গুণসম্পন্ন জৈৱিক চাহ। মহামাৰী কৰোনাক ৰোধ কৰিবলৈ বিশ্বজুৰি অব্যাহত প্ৰতিষেধক উদ্ভাৱনৰ যুদ্ধ সদৃশ তৎপৰতা। তাৰ মাজতে অসমৰ বুকুৰ পৰাই আহিছে এক আশাপ্ৰদ খবৰ। শিৱসাগৰ অৰ্জুনগুৰিৰ যুৱ উদ্ভাৱক আমিনুদ্দিন আহমেদে উদ্ভাৱন কৰিছে এবিধ বিশেষ ঔষধি গুণসম্পন্ন জৈৱিক চাহ। অসমীয়া নিৰাময় চাহ নামেৰে নামাংকৃত এই বিশেষ চাহ সেৱন কৰি 2 বছৰীয়া শিশুৰ পৰা 70 বছৰীয়া লোকেও আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত আৰোগ্য লাভ কৰে জ্বৰ, চৰ্দি, কাহ, নিমুনিয়া, ফেৰেঞ্জাইটিছ, এজমা আদি ৰোগৰ পৰা। বিশেষ ঔষধি গুণসম্পন্ন এই বিশেষ চাহবিধত কৰোনা ভাইৰাছ প্ৰতিৰোধী শক্তি নিহিত হৈ থকাৰো দাবী উত্থাপন কৰিছে যুৱ উদ্ভাৱকজনে। কিয়নো মই চাহটো খাই ধৰি লওক এজমা, আপোনাৰ নিউমোনিয়া বা আপোনাৰ ফেৰেঞ্জাইটিছ সকলো যে আধা ঘণ্টাৰ ভিতৰত আৰাম পাইছে। যদি কিবা কাৰণে এইটো বৰ্তমান চলি থকা মহামাৰী কৰোনা ৰোগৰ হেৰি হয় তেন্তেহ'লে এই চাহটো হয়তো আপোনাৰ অসমৰ নামটো হেৰি হ'ব পাৰে। সেইকাৰণে অসমৰ নামটোৰ লগত সংযোগ কৰিছোঁ। দ্বিতীয় চাহটো খাই মই সাংঘাতিক কিছুমান আউটপুট পাইছোঁ। যুৱ উদ্ভাৱকজনে প্ৰকৃতিৰ বুকুত পোৱা বিভিন্ন ঔষধি গুণসম্পন্ন গছৰ ছাল, পাত, গুটি আৰু শিপা আদিৰ সংমিশ্ৰণ ঘটাই প্ৰস্তুত কৰা এই বিশেষ অসমীয়া নিৰাময় চাহ বিনামূলীয়াকৈ বহু ৰোগীক খুৱাই সুস্থ কৰি তুলিছে। মই এটা সাহস পাইছোঁ যে কৰোনা ভাইৰাছৰ ক্ষেত্ৰত মানে ফাইট কৰিবৰ কাৰণে, যুদ্ধ কৰিবৰ কাৰণে মোৰ এই চাহটো এটা কামত আহিব পাৰে। আৰু মই বা আমাৰ পৰিয়ালবৰ্গ সকলো আমি কৰোনা ভাইৰাছৰ ৰোগীৰ চিকিৎসাৰ কাৰণে এই চাহটো দিয়াবলৈ আমি প্ৰস্তুত হৈ আছোঁ। বৈদ্যুতিক ঢেঁকী, ইনফ্ৰাৰেড ৰেলৱে লেভেল ক্ৰছিং ৱাৰ্নিং ডিভাইচ, ইলেক্ট্ৰমেগনেটিক প্ৰজেক্ট লাইট, হাতী খেদোৱা যন্ত্ৰ, হাই ভল্টেজ প্ৰটেকশ্যন ডিভাইচকে ধৰি 50ৰো অধিক যন্ত্ৰ উদ্ভাৱন কৰিছে আহমেদে।
2007 চনত ডুৱেল ছিকিউৰিটি এলাৰ্ম উদ্ভাৱন কৰাৰ বাবে ৰাষ্ট্ৰীয় পদক প্ৰদান কৰাৰ সময়ত এইগৰাকী অসম সন্তানক ভূয়সী প্ৰশংসা কৰিছিল তদানীন্তন ৰাষ্ট্ৰপতি প্ৰয়াত APJ আব্দুল কালামে। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ কাজিৰঙাৰ গড়ত উগ্ৰপন্থীৰ খেনচকু পৰিছে। হাতে হাতে অত্যাধুনিক মাৰণাস্ত্ৰ লৈ পাহাৰৰ পৰা নামি অহা উগ্ৰপন্থীৰ টাৰ্গেট অসম গৌৰৱ এশিঙীয়া গড়। কাৰ্বি আংলং আৰক্ষীয়ে 3টা গড় চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই সত্য প্ৰমাণিত হ'ল বন বিভাগৰ সন্দেহ। কাজিৰঙাৰ গড়ত উগ্ৰপন্থীৰ খেনচকু। হাতে হাতে অত্যাধুনিক মাৰণাস্ত্ৰ লৈ পাহাৰৰ পৰা নামি অহা উগ্ৰপন্থীৰ টাৰ্গেট অসম গৌৰৱ এশিঙীয়া গড়। 9 মে'ত কাজিৰঙাৰ অগৰাতলী বনাঞ্চলত সংঘটিত গড় হত্যাৰ পাছতে ঘনীভূত হৈছিল সন্দেহ। ঘটনাস্থলীত উদ্ধাৰ হৈছিল AK চিৰিজৰ কাৰ্টিজ। অনুসন্ধান কালত আমি পালোঁ যে তাতে 8 ৰাউণ্ড আমি AK-47 এম্পটি চেলছ ৰিকভাৰ হৈছিলে অন দ্য স্পট। তেতিয়াই উগ্ৰপন্থী সংগঠনৰ ওপৰত সন্দেহ হৈছিল বন বিভাগৰ। কাৰ্বি আংলং আৰক্ষীয়ে 3টা গড় চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতে সত্য প্ৰমাণিত হ'ল বন বিভাগৰ সন্দেহ। ধৃত গড় চিকাৰীৰ ভিতৰত আছে মণিপুৰৰ উগ্ৰপন্থী। নাম ডেভিড চাইমা ওৰফে চিমৱই। ডেভিডৰ পৰা জব্দ এটা AK-81, 2টা AK-56, এটা SBBL ৰাইফলৰ লগতে দমে দমে সক্ৰিয় কাৰ্টিজ। এইটো একচুৱেলি কেইবাদিনৰ পৰা চলি আছিলে। আমি ফাৰ্ষ্ট ডিটেক্ট কৰিছোঁ আপোনাৰ এপ্ৰিলৰ লাষ্ট পাৰ্টত যে এটা মুভমেণ্ট এটা আছে এটা গ্ৰুপৰ। তাৰপিছত ৰাইনো পচিং এটা হ'ল। প্ৰথমতে আমি ধৰিব পৰা নাছিলোঁ কাৰণ যিখিনি আমাক খবৰ আমি পাইছিলোঁ যে মানে হেভি ৱেপনছ লৈ এটা গ্ৰুপ ঘূৰি আছে। সুৰচনপুৰত ঘৰ ডেভিডৰ। কাজিৰঙাৰ গড় হত্যা কৰিবলৈ ডেভিডৰ সৈতে আহিছিল আন 4টা মণিপুৰৰ উগ্ৰপন্থী। ইতিমধ্যে বনকৰ্মীৰে হোৱা সংঘৰ্ষত নিহত হৈছে মংবই পিটাৰ নামৰ এটা মণিপুৰী উগ্ৰপন্থী। আৰু কেইবাটাও ল'ৰা ধৰা হ'ল। তাৰপিছত সিহঁতৰ অন বিং লেড বাই এৰেষ্টেড একিউজ আজি আৰ্মছ এমিউনিশ্যনখিনি ৰিকভাৰ হৈছে। আৰু এইটো গ্ৰুপৰে টোটেল যি 7টা আছিলে তাৰে এটা 28 তাৰিখৰ ফৰেষ্টৰ এটা টিমৰ লগত ধনচিৰ যিটো এনকাউণ্টাৰ হৈছে হি ৱাজ দ্য লিডাৰ একচুৱেলি লিডাৰ অফ দ্য গ্ৰুপ। আনহাতে 9 মে'ত হত্যা কৰা গড়ৰ খড়গটোৰ সৈতে এতিয়াও পলাতক জমথং ওৰফে থাংবই, মুনমিন কুকি ওৰফে লুৰুন আৰু নাংমিংথা নামৰ আন 3টা মণিপুৰী উগ্ৰপন্থী। তাৰ মাজতে মঙলবাৰে সন্ধিয়া ডেভিড চাইমা ওৰফে চিমৱয়ৰ সৈতে কাৰ্বি আংলং আৰক্ষীৰ জালত পৰিল অসমৰ 2টা চোৰাং চিকাৰী, নগাঁও হালনাৰ চিমন লাকৰা আৰু জখলাবন্ধাৰ বিকি থাপা। এই চিমন আৰু বিকিৰ সহযোগতে মণিপুৰৰ উগ্ৰপন্থীয়ে টাৰ্গেট কৰিছিল কাজিৰঙাৰ গড়। অত্যাধুনিক মাৰণাস্ত্ৰৰে মণিপুৰৰ উগ্ৰপন্থীয়ে কাজিৰঙাৰ গড় হত্যা কৰা ঘটনাই জোকাৰি গৈছে আৰক্ষী আৰু বন বিভাগক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া কৃষি কৰ্মৰে উজলিছে ধেমাজিৰ খেতিয়ক। এটুকুৰা মাটিতে কেইবাবিধো খেতি কৰাৰ লগতে হাঁহ কুকুৰা পালনেৰে স্বাৱলম্বী হোৱা দেৱজিৎ চাংমাই বুটলিছে প্ৰশংসা। সেউজ গৃহত কৃষি কৰ্মৰে সফল এজন গাঁৱলীয়া খেতিয়ক। ধেমাজিৰ শ্ৰাপানী মথাডাঙৰ এজন খেতিয়কৰ সফল প্ৰচেষ্টা। আত্মনিৰ্ভৰশীল ভাৰতৰ যেন এজন অক্লান্ত যোদ্ধা। ধেমাজিৰ শ্ৰীপানী মথাডাঙৰ দেৱজিৎ চাংমাই নামৰ এই যুৱক খেতিয়কজনে কৰোণাতকৰ সময়ছোৱাত কৰা স্বাৱলম্বী কামৰ আদৰ্শনীয় প্ৰচেষ্টা। নিজৰ ঘৰৰ সৰু বাৰীখনতেই 3টা সেউজ গৃহত 250 জোপা বিলাহী, 150 জোপা ভোট জলকীয়া, অমিতা আৰু নেমু পুলিৰে খেতি কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস চলাইছে দেৱজিৎ চাংমাই। ইতিমধ্যে নেমু আৰু অমিতা পুলি বিক্ৰী কৰা আৰম্ভ কৰিছে দেৱজিতে। ভোট জলকীয়া আৰু বিলাহীও যথেষ্ট বিক্ৰী হৈছে দেৱজিৎ চাংমাইৰ। ইয়াৰ লগতে প্ৰায় 100 লোকেল কুকুৰাও পুহিছে দেৱজিৎ চাংমাই। ঘৰতে থাকি অলপ বেলেগ পদ্ধতিৰে
কেনেকৈ খেতি কৰিব পৰা যায় এই বিষয়ে এই সম্পৰ্কত মানে কৃষকসকলক কিছু অৱগত কৰিম বুলি গ্ৰীণ হাউচৰ ভিতৰত একচুৱেলি এইটো গ্ৰীণ হাউচ নহয়, এইটো ছেটনেট হয়। ছেটনেটৰ ভিতৰত ভোট জলকীয়া কৰিছোঁ। ছেটনেটৰ ভিতৰত যদি ভোট জলকীয়া কৰা যায় বা অন্যান্য খেতি কৰা যায়, বেমাৰ আজাৰৰ পৰা বহুতখিনি কৃষকসকলে সকাহ পায়। বিলাহী খেতি কৰিছোঁ গ্ৰীণ হাউচৰ ভিতৰত, অমিতা পুলি পচাইছোঁ, কাজি নেমু পুলি লিপ বাড কাটিং কৰি পচাইছোঁ। যিটো লিপ বাড কাটিং কৰিলে কাজি নেমুবিলাকত ভৱিষ্যত গুটিবিলাক নালাগে, গুটি নহয়, ভিতৰত গুটি নাথাকে। আৰু কুকুৰা পালন কৰিছোঁ, লগতে বিভিন্ন ধৰণৰ গছপুলি পচাইছোঁ, পচাই পিনি ৰাইজক দিছোঁ। চৰকাৰৰ মুখলৈ নাচাই নিজেই নিজৰ ভৱিষ্যত গঢ়িব খুজিছে দেৱজিতে। বহুতৰ বাবে প্ৰেৰণা হ'ব পাৰে এইজন যুৱ কৃষক। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বহিৰাজ্যৰ পৰা আহি হোম কোৱাৰেণ্টাইনত থকা লোকসকলৰ ঘৰে ঘৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা হোটেল অথবা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা আহি হোম কোৱাৰেণ্টাইনৰ নীতি নিয়ম মানি চলিছে নে নাই সেই সকলোবোৰ পৰ্যবেক্ষণ কৰিলে মন্ত্ৰীগৰাকীয়ে। পাঞ্জাবাৰী, বৰবাৰী, ৰুকমিনী গাঁৱকে ধৰি গুৱাহাটীৰ কেইবাটাও স্থানৰ বাসগৃহত উপস্থিত হৈ হোম কোৱাৰেণ্টাইনত থকা লোকসকলৰ সা সুবিধাৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই। আনহাতে হোজাৰ ঘটনাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। ৰেলৰ পৰা পলায়ন কৰা অধিকাংশকৈ আৰক্ষীয়ে কৰায়ত্ব কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে কোনো অচিনাকি ব্যক্তিক দেখিলে গাঁওবুঢ়া অথবা ভিডিপিক আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায়। নিয়ম নমনা লোকক কোৱাৰেণ্টাইন শেষ হোৱাৰ পিছত জেললৈ পঠোৱা হ'ব বুলিও সকিয়নি দিয়ে মন্ত্ৰীগৰাকীয়ে। প্ৰত্যেক দিনা ৰাতিপুৱা আমি এখন মিটিং লওঁ, MPW সকল আহে, আমি লিষ্টখন দি দিওঁ। আমাৰ সৰু সজাইৰ পৰা যিখন লিষ্ট আহে, আমাৰ এয়াৰপৰ্টৰ পৰা যিখন লিষ্ট আহে, আমি তেখেতলোকৰ হাতত গতাই দিওঁ আৰু তেওঁলোকে ঘৰে ঘৰে গৈ এখন ষ্টিকাৰ মাৰে। আৰু তাৰ পাছত আমি যদি কোনোবা ডাইৰেক্ট এয়াৰপৰ্টৰ পৰা আহিছে তেওঁ 14 দিন থাকিব লাগিব। আৰু যদি কোনোবা আমাৰ প্ৰথমে আহি হোটেলত আছে, হোটেলত যদি 5 দিন আছে, আনাদাৰ 9 days থাকিব লাগিব। তেনেকৈ আমাৰ এই কোৱাৰেণ্টাইনত থকাৰ ব্যৱস্থা। এই কোৱাৰেণ্টাইনত থকাৰ সময়ত আমি মানুহক 2000 টকাৰ খোৱা সামগ্ৰীও দিওঁ। কোনোবাই হয়তো নলয়, আমি যিসকলে লয় আমি তেখেতলোকক দিওঁ। আৰু আজি আমি ৰেণ্ডমলি প্ৰায় 15 ঘৰমানত ঘূৰিছোঁ। তেখেতলোকে কোৱাৰেণ্টাইনৰ যি আমাৰ এই নিয়ম সেইখিনি মানিছে নাই তাকে আমি আজিৰ দিনটোত কৰি আছোঁ। শাৰীৰিক প্ৰশিক্ষণ কেন্দ্ৰত পৰিণত এটা কোৱাৰেণ্টাইন চেণ্টাৰ। বহিৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকা যুৱক যুৱতীসকলক পুৱা গধূলি সুবিধা দিয়া হয় শৰীৰ চৰ্চাৰ। টিংখাঙৰ এই ব্যতিক্ৰমী চেণ্টাৰটোৱে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। ডিব্ৰুগড় জিলাৰ টিংখাং ৰাজগড়ৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰে দৃষ্টি আকৰ্ষণ কৰিছে বহুতৰে। বহিৰ ৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইনত থকা যুৱক যুৱতীসকলক পুৱা গধূলি প্ৰদান কৰা হয় শাৰীৰিক অনুশীলন। শ্ৰী বাংগুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন শিবিৰত এনেদৰে শাৰীৰিক কসৰতৰ প্ৰশিক্ষণ প্ৰদান কৰিছে সত্যৰাম খেমচোৱা নামৰ এইজন গৃহৰক্ষী জোৱানে। এনেদৰে এটাৰ পিছত এটাকৈ শাৰীৰিক ভংগীমা প্ৰদৰ্শন কৰিছে গৃহৰক্ষী সত্যৰাম খেমচোৱাই। আৰু তেওঁৰ সৈতে শাৰীৰিক অনুশীলনত ভাগ লৈছে কোৱাৰেণ্টাইন চেণ্টাৰ থকা এইসকল যুৱতীয়ে। কোৱাৰেণ্টাইনত থকা লোকসকলৰ শাৰীৰিক মানসিক শক্তি অটুট ৰখাৰ উদ্দেশ্যেৰে স্ব-ইচ্ছাই এনেদৰে শাৰীৰিক প্ৰশিক্ষণ প্ৰদান কৰিছে সত্যৰাম খেমচোৱা নামৰ বৰবাম আৰক্ষী চকীৰ গৃহৰক্ষী জোৱানজনে। মোৰ যজ্ঞৰাম হেঞ্চোৱা। যজ্ঞৰাম হেঞ্চোৱা, আপুনি কিমান দিনৰ পৰা ইয়াত প্ৰশিক্ষণ প্ৰদান কৰি আছে? এসপ্তাহ হ'ল। এসপ্তাহ হ'ল। প্ৰশিক্ষণটো ভাল লাগে। এজন মোৰ ফুটবল প্লেয়াৰ হয়। প্ৰশিক্ষণ দি মানুহক ভাল লাগে। ভাল হোৱাৰ কাৰণে এই ল'ৰাখিনিক ক'লোঁ নিজৰ স্বাস্থ্যটো ভাল হ'ব। স্বাস্থ্যৰ কাৰণে চব দেহাটো ঠিক থাকিব, খোৱা বোৱা হজম হ'ব। সেই প্ৰশিক্ষণটো দিবৰ কাৰণে ক'লোঁ। এই ডক্টৰ চাহাটো ক'লে যে প্ৰশিক্ষণটো দিলেচোন ভাল হ'ব। শিবিৰটোত কোৱাৰেণ্টাইন হৈ থকা 30 জন লোকৰ ভিতৰত ইতিমধ্যে 12 গৰাকী লোকৰ নিগেটিভ ফলাফল লাভ কৰাৰ পিছতেই ঘৰলৈ যাবলৈ দিয়া হৈছে। বৰ্তমান কোৱাৰেণ্টাইন হৈ থকা লোকসকলে অব্যাহত ৰাখিছে শাৰীৰিক অনুশীলন। কেমেৰাত পুনৰ সহযোগত মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ স্বাগতম, আপুনি চাই আছে প্ৰাইম টাইম 18।
দেশৰ সফল মুখ্যমন্ত্ৰীসকলৰ ভিতৰত নৱম স্থান দখল কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তাৰ বিপৰীতে বিজেপি শাসিত ৰাজ্যসমূহৰ সফল মুখ্যমন্ত্ৰীৰ তালিকাৰ তৃতীয় স্থানত আছে সৰ্বানন্দ সোণোৱাল। চি ভোটাৰৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ৰাজ্যখনক সকলো দিশতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগবঢ়াই নিব পাৰিছে বুলিও উল্লেখ কৰা হৈছে সমীক্ষাটোত। কেইবাটাও দুৰ্যোগৰ সৈতে মোকাবিলা, অসম আৰু অসমবাসীৰ সুৰক্ষা নিশ্চিত কৰা বুলিও সমীক্ষাত উল্লেখ কৰিছে চি ভোটাৰে। যিমানেই সমালোচনা কৰা হৈছে সিমানেই মুখ্যমন্ত্ৰী সোণোৱাল সবল হৈ উঠিছে বুলি সমীক্ষাত উল্লেখ কৰি কামৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ দিছে বুলি উল্লেখ কৰা হয়। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম দেশৰ ভিতৰতেই জিলিকি উঠিছে বুলি চি ভোটাৰৰ সমীক্ষাত প্ৰকাশ পাইছে। বছৰ বছৰ ধৰি আনক হহুৱাই নিজেই কান্দিব লগা হৈছে টিংটঙে। ৰোগশয্যাত পৰি থকা টিংটঙক এতিয়া লাগে আমাৰ সহায়। পত্নী কন্যাক বুকুত সাৱটি দুৰ্বিষহ জীৱন কটাব লগা হৈছে টিংটঙে। আনক হহুৱাই ভাল পোৱা টিংটং আজি শয্যাগত। টিংটঙক লাগে আপোনাৰ মোৰ অলপ সঁহাৰি। আপোনাৰ মোৰ অলপ সঁহাৰিয়ে টিংটঙৰ জীৱনলৈ আনিব পাৰে আশাৰ সঞ্চাৰ। টিংটং এসময়ত সকলোৰে বাবে এটা পৰিচিত নাম। 2005 বৰ্ষত অসমীয়া চলচ্চিত্ৰ জগতত ভুমুকি মাৰিছিল টিংটঙে। বাওনা হৈ সকলোকে নিজৰ অভিনয়ৰ জৰিয়তে মন জয় কৰিছিল টিংটঙে। অসমীয়া বহুকেইখন ভিচিডিত অভিনয়েৰে কম দিনৰ ভিতৰত অসমবাসীৰ এখন চিনাকি মুখ হৈ পৰিছিল। কিন্তু এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ 2017 বৰ্ষৰ পৰা শয্যাগত টিংটং। পত্নী আৰু কন্যাক লৈ এক দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে টিংটঙে। মই 2017 পৰা মই পেৰালাইজ হৈ গ'লোঁ। 17 আগৰ মই যিটো নাৰ্ভৰ প্ৰব্লেম আছিলে ভিচিডি ফিল্ম হয় জীৱন সাথী, ডাৰ্লিং নম্বৰ 1, অপৰাধ কি দুনিয়া, মেনচম, অগ্নিসংযোগ। পেৰালাইজ কাৰণে মোৰ অভিনয় জগতত আকৌ মই যাব ইচ্ছা আছে, যাব নোৱাৰোঁ। গতিকে মোৰ মিছেছে বাচ্চা এটা আছে, তে মোৰ বাচ্চাটো 7 মাহ প্লাছ হৈছে। মোৰ মনত এতিয়া ভাইৰাছ এইটো লাগি আছে, মই পৰিয়ালটো ঘৰটো কেনেকৈ চলাম, তাৰে কাৰণে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ। পত্নীয়ে দিন হাজিৰা কৰি পৰিয়ালটো চলাই আছিল যদিও এগৰাকী কণমানি সন্তান জন্ম হোৱাৰ পিছত সন্তানটিক এৰি কাম কৰিবলৈ যাব নোৱাৰা হয়, যাৰ বাবে এতিয়া দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে টিংটং আৰু পত্নীসহ কণমানিটিয়ে। একো কৰিব নোৱাৰোঁ না বাচ্চাটোৰ কাৰণে। আগতেতো মানুহৰ ঘৰত কাম কৰিছিলোঁ, কাম চাম কৰি পেলাই খাইছোঁ। এতিয়াতো আৰু কাম কৰিব নোৱাৰোঁ, এতিয়া চলাটো বহুত অসুবিধা হৈ গৈছে। এতিয়া কোনোবাই যদি আমাক সাহায্য কৰে তেহে আমি খাব পাৰোঁ, ঘৰখন চলে। সেয়েহে এতিয়া উপায়ন্তৰ হৈ টিংটঙে নিউজ 18ৰ জৰিয়তে চৰকাৰ তথা বিভিন্ন দল সংগঠন আৰু সদাশয় ব্যক্তিলৈ বিচাৰিছে সহায়ৰ হাত। কোনো সদাশয় লোকে যদি টিংটঙক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে ইউকো বেংক ডাউনটাউন শাখাৰ 1994011002107 নম্বৰত সহায় আগবঢ়াব পাৰিব। একেদৰে 8402014608 এই নম্বৰত ফোন কৰিও আপুনি সহায় কৰিব পাৰিব। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া ৰংজুলিত বন্যহস্তীয়ে সন্ত্ৰাস সৃষ্টি কৰিছে। বন্যহস্তীৰ আক্ৰমণত 3জনকৈ লোক আহত হৈছে। আজি নিচেই পুৱাই বন্যহস্তীৰ এটা জাকে ৰংজুলিৰ ঔগুৰি অঞ্চলত উপদ্ৰৱ চলায়। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি গাঁওখনত প্ৰৱেশ কৰি এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি সন্ত্ৰাসৰ সৃষ্টি কৰে, যাৰ ফলত কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি তছতছ কৰাৰ উপৰিও ধান চাউল খাই তহিলং কৰে। হাতীৰ আক্ৰমণত 3জনকৈ লোক আহত হয়। গাঁওখনত প্ৰৱেশ কৰি বন্যহস্তীৰ 40টা জাকে কেইবা ঘণ্টা ধৰি তাণ্ডৱৰ সৃষ্টি কৰে। এতিয়া তৈলনগৰীত ডিগবৈত আতংকৰ সৃষ্টি হৈছে। কেইবা ঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আবদ্ধ হৈ থাকিল শ শ বাহন। ঘণ্টাৰ পাছত ঘণ্টা ধৰি অঞ্চলটো ঘেৰি থলে সেনা আৰু CRPFৰ দলে। কিন্তু কিহৰ বাবে ডিগবৈত সৃষ্টি হ'ল এনে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ?
4.5 ঘণ্টা ধৰি অৱৰুদ্ধ তৈলনগৰী ডিগবৈ। 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শ্বাসৰুদ্ধকৰ পৰিস্থিতি। বুধবাৰে পুৱা 8 বজাত চহৰৰ পৰা মাত্ৰ 2 কিলোমিটাৰ দূৰত্বত সক্ৰিয় ID থকাৰ বাতৰি ওলোৱাৰ পাছতেই আতংকই ছানি ধৰিলে ডিগবৈ। সেনা আৰক্ষীয়ে ঘেৰি ধৰিলে সমগ্ৰ অঞ্চল। ঘণ্টাৰ পাছত ঘণ্টা ধৰি ID নিষ্ক্ৰিয় কৰাৰ চেষ্টাত ব্যস্ত থাকিল CRPF আৰু সেনাৰ দল। সৃষ্টি হ'ল যুদ্ধসদৃশ পৰিস্থিতি। অৱশেষত দিনৰ 12:25 সুকলমে ID-টোৰ বিস্ফোৰণ ঘটাই সেনাই অৱসান ঘটালে আতংকৰ। एरिया को आउटर कोर्डन किया, सिविलियंस का आना जाना रोका और तकरीबन 12:25 दोपहर 12:25 पर मौके के ऊपर ID को ब्लास्ट करके नष्ट कर दिया गया, जिसमें वर्तमान की सूचना के आधार पे अभी तक किसी भी प्रकार की कोई जान मान की हानि नहीं है। এফালে বাগজানত বিষাক্ত গেছৰ নিৰ্গমন, আনফালে কৰোনাৰ আতংক, তাৰ মাজতেই ID উদ্ধাৰ। কিন্তু বগাপানীৰ হস্তি কৰিডৰত কোনে সংস্থাপন কৰিলে ID? 38 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গাঁত খান্দি কোনে পুতি থলে 3 কিলোগ্ৰাম বিস্ফোৰক সন্নিৱিষ্ট ID-টো? এই প্ৰশ্নৰ কোনো উত্তৰ নাই আৰক্ষী, সেনা কিংবা CRPF-ৰ হাতত। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18, অসম নৰ্থ ইষ্ট। হাইলাকান্দিত জলসম্পদ বিভাগৰ দুৰ্নীতিৰ অভিযোগ বিজেপিৰ। মথাউৰি নিৰ্মাণৰ নামত কোটি টকা লুণ্ঠনৰ অভিযোগ শাসকীয় বিজেপিৰ। হাইলাকান্দি জিলাৰ কাটলিচেৰা সমষ্টিৰ ৰূপাচেৰা ঘাটত কাটাখাল নৈৰ মথাউৰি নিৰ্মাণ কৰাৰ বাবে জলসম্পদ বিভাগে আবণ্টন দিছিল 1,10,00,000 টকা। কিন্তু কামৰ দায়িত্বপ্ৰাপ্ত ঠিকাদাৰে বিভাগীয় বিষয়াসকলৰ সহায়ত অতি নিম্নমানৰ কাম কৰি অধিকাংশ ধন আত্মসাৎ কৰাৰ অভিযোগ কৰে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মাল্লাৰ প্ৰতিনিধি কল্যাণ গোস্বামী। আৰব সাগৰত উদ্ভৱ হোৱা বিধ্বংসী ধুমুহা নিসৰ্গই তছতছ কৰিছে মায়ানগৰী মুম্বাই। 120 কিলোমিটাৰ বেগত অহা নিসৰ্গই বিধ্বস্ত কৰিছে ঘৰ দুৱাৰকে ধৰি উপকূলীয় অঞ্চলসমূহ। ধুমুহাৰ লগতে মুখলধাৰ বৰষুণত স্তব্ধ হৈ পৰিছে মুম্বাইৰ জীৱন। ধুমুহাৰ বাবে বন্ধ কৰি দিয়া হৈছে মুম্বাইৰ বিমানবন্দৰ। উদ্ধাৰ অভিযানত মোতায়েন কৰা হৈছে NDRF-ৰ 43টা কোম্পানী। 1 লাখৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে নিৰাপদ স্থানলৈ। 1982 চনৰ পাছত ভয়ংকৰ ঘূৰ্ণীৰ কবলত পৰিছে মুম্বাই। ইতিমধ্যে মুম্বাইত 144 ধাৰা জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই সঘনে উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰি পৰিস্থিতি পৰ্যালোচনা কৰি আছে। মুম্বাইৰ উপৰিও ৰায়গড়, আলিবাগতো বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গুজৰাটৰ উপকূলীয় অঞ্চলতো নিসৰ্গৰ প্ৰভাৱ পৰিছে। গুজৰাটৰ চুৰাটত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গোৱাৰ বাঞ্জিমকে ধৰি বিভিন্ন অঞ্চলতো বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে। বুধবাৰ অৰ্থাৎ আজি নিশাৰ ভাগলৈ অধিক তীব্ৰতৰ হ'ব নিসৰ্গৰ গতিবেগ। এতিয়া প্ৰতিবাদে দহিছে বিশ্বৰ সৰ্বশক্তিমান দেশ আমেৰিকা। বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আমেৰিকাত আৰম্ভ হৈছে শতিকাটোৰ সৰ্ববৃহৎ প্ৰতিবাদ। ধ্বংসস্তূপত পৰিণত হ'ল আমেৰিকাৰ প্ৰায় 40খন চহৰ। বিক্ষোভৰ জুয়ে দহিছে বিশ্বৰ সৰ্বশক্তিমান দেশ আমেৰিকাক। বৰ্ণ বৈষম্যৰ বিৰুদ্ধে আমেৰিকাত শতিকাৰ বৃহৎ প্ৰতিবাদ। ধ্বংসস্তূপত পৰিণত আমেৰিকাৰ প্ৰায় 40খন চহৰ। কৃষ্ণাংগ আৰু শ্বেতাংগ সকলোৱে মিলি বৰ্ণ বৈষম্যৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ জোৱাৰত বিধ্বস্ত আমেৰিকা। আমেৰিকাৰ মিনেপলিছত 25 মেত জালনোট ব্যৱহাৰ কৰাৰ অভিযোগত আটক কৰা জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগ লোকক ৰাজপথত বগৰাই ভৰিৰে ডিঙিত গচকি নৃশংসভাৱে হত্যা কৰিছিল এগৰাকী শ্বেতাংগ আৰক্ষীয়ে। এই ঘটনাৰ পিছতে বৰ্ণবাদৰ বিৰুদ্ধে জ্বলিছে আমেৰিকা। কৃষ্ণাংগ লোকসকলে আৰম্ভ কৰা প্ৰতিবাদত সহযোগ কৰিছে অসংখ্য শ্বেতাংগ লোকেও। জৰ্জ ফ্লয়ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ডিঙি চেপি হত্যা কৰাৰ কথা প্ৰমাণ পোৱাৰ পিছতে প্ৰতিবাদে ধাৰণ কৰে হিংসাত্মক ৰূপ। তাৰ মাজতে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই প্ৰতিবাদক তুচ্ছ কৰি প্ৰতিবাদ দমন কৰিবলৈ নেশ্যনেল গাৰ্ড বাহিনী নিয়োগ কৰে। আৰক্ষীয়েও প্ৰতিবাদ দমনৰ নামত প্ৰদৰ্শন কৰে চূড়ান্ত বৰ্বৰতা। তাৰ পিছতে অধিক জংগী হৈ পৰে আন্দোলন।
প্ৰতিবাদকাৰীৰ প্ৰধান টাৰ্গেট হৈ পৰে আৰক্ষী। আমেৰিকাৰ বিভিন্ন স্থানত আৰক্ষীৰ বাহন জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে। ইয়াৰ উপৰি ভিন্ন স্থানত ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান, কাৰ্যালয় জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে। হিংসাত্মক প্ৰতিবাদৰ ফলত কেইবা হাজাৰ নিযুত ডলাৰৰ সম্পত্তি ধ্বংস হৈছে আমেৰিকাৰ। বৰ্তমানলৈ এই ভয়ংকৰ প্ৰতিবাদত প্ৰাণ হেৰুৱাইছে 5জন লোকে। অধিকাংশ চহৰতে জাৰি কৰা হৈছে নাইট কাৰফিউ। ইফালে জ্বলা জুইত ঘিউ ঢালি গাঁতত সোমাল ৰাষ্ট্ৰপতি ট্ৰাম্প। 29 মেত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হোৱাইট হাউচ ঘেৰাও কৰাত মাটিৰ তলৰ বাংকাৰত লুকাবলৈ বাধ্য হয় ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। উত্তেজিত হৈ হোৱাইট হাউচৰ সমীপৰ ঐতিহাসিক ছেইণ্ট জন এপিস্কোপেল চাৰ্চত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে। ইয়াৰ পাছতে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে বৰ্বৰতাৰে লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ গ্ৰেনেড নিক্ষেপ কৰে। প্ৰতিবাদকাৰীৰ ওপৰত চৰম অত্যাচাৰ চলাই হোৱাইট হাউচৰ পৰা খোজকাঢ়ি সমীপৰ গীৰ্জাৰ পৰিস্থিতি বুজ ল'বলৈ গৈ দম্ভ প্ৰদৰ্শন কৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে। ট্ৰাম্পৰ এনে কাৰ্যক তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে। ইয়াৰ বিপৰীতে ডনাল্ড ট্ৰাম্পৰ মতে বামপন্থীসকলে এই হিংসাত্মক কাৰ্যত উচতনি দিছে। লগতে ট্ৰাম্পে এণ্টিফা নামৰ সংগঠনটোক হিংসাত্মক ঘটনাৱলীৰ কাৰণে জগৰীয়া কৰি সন্ত্ৰাসবাদী ঘোষণা কৰাৰ সিদ্ধান্তও টুইটযোগে ৰাজহুৱা কৰে। তাৰ পিছতে ভিন্ন ঠাইত বিক্ষোভ জোৰদাৰ হৈ পৰিছে। ইয়াৰ মাজতে আমেৰিকাৰ এখন মুখ্য চহৰ হিউষ্টনৰ আৰক্ষীৰ মুৰব্বী আৰ্ট অক্টেডে ৰাষ্ট্ৰপতি ট্ৰাম্পক মুখ বন্ধ ৰাখিবলৈ পৰামৰ্শ দিছে। এটা নিউজ চেনেলেৰে হোৱা বাৰ্তালাপত আৰক্ষী প্ৰধানজনে কয়, যদিহে সঠিককৈ কথা ক'ব নোৱাৰে তেনেহ'লে মুখ বন্ধ ৰাখক। এনে সময়ত আমাক নেতৃত্ব লাগে। ইফালে এই প্ৰতিবাদৰ সুযোগ লৈ আমেৰিকাৰ বহু অঞ্চলত লুটপাটৰ ঘটনাও সংঘটিত হৈছে। ইতিমধ্যে কেইবা হাজাৰ প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৱাশ্বিংটনৰ আকাশত নিয়োগ কৰা হৈছে সেনা আৰক্ষীৰ হেলিকপ্টাৰ। ইফালে আমেৰিকাত আৰম্ভ হোৱা এই ভয়ংকৰ প্ৰতিবাদৰ জুই সম্প্ৰসাৰিত হৈছে বিশ্বৰ ভিন্ন প্ৰান্তলৈ। জৰ্জ ফ্লয়ড হত্যাৰ বিৰুদ্ধে সমগ্ৰ ইউৰোপ, অষ্ট্ৰেলিয়া, আফ্ৰিকান দেশসমূহৰ লগতে ভাৰততো হৈছে প্ৰতিবাদ। স্বাভাৱিকতেই প্ৰশ্ন উত্থাপিত হৈছে ট্ৰাম্প প্ৰশাসনৰ দক্ষতাৰ ওপৰতো। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। চোৰাং তেলৰ বিৰুদ্ধে অসম নাগালেণ্ড সীমান্তৰ খটখটিত চিআইডিয়ে অভিযান চলাইছে। খটখটিৰ মইনাপুৰীত জব্দ হৈছে 18খন তেলৰ টেংকাৰ। চিআইডিৰ জালত কৰিছে 7জন। ধৃতসকলৰ 6জন চালক আৰু 1জন মেনেজাৰ। জব্দ কৰিছে 5000 লিটাৰ কেৰাচিন, 4ডাল প্লাষ্টিকৰ পাইপ, 2টা পাম্প। ৰেমকেন নামৰ এবিধ ৰাসায়নিক দ্ৰব্যৰ সহায়ত কৃত্ৰিমভাৱে বৃদ্ধি কৰে তেলৰ পৰিমাণ। তেলৰ চুৰি চক্ৰৰ মূল অভিযুক্ত দীননাথ প্ৰসাদ সাহা, শ্ৰীকান্ত জয়ছোৱাল আৰু পিণ্টু সাহা সম্প্ৰতি পলাতক। বহুকেইটা প্ৰশ্ন যিহেতু উত্থাপন হৈছে, এই সন্দৰ্ভত অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক ঋত্বিকে। এফালে কৰোনাৰ সংক্ৰমণৰ ভয়াৱহতা আৰু তাৰ পিছতেই অসমত এতিয়া অব্যাহত আছে নিচাযুক্ত সামগ্ৰী, ড্ৰাগছৰ অবৈধ বেহা। আজি যি অপৰাধ অনুসন্ধান সন্থা আছে তেওঁলোকে আজি এটা অভিযান চলাইছিল 6 মাইল পাঞ্জাবাৰী অঞ্চলত VIP ৰোডত, আৰু তাৰ পিছতে এতিয়া সাতগাঁও থানাৰ অন্তৰ্গত এতিয়া অভিযান চলাই আছে। আৰু তাত প্ৰায় বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ, সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰিব লৈছে, য'ত 2জন যুৱক, এগৰাকী যুৱতীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে। আৰু তেওঁলোকৰ এজনৰ ঘৰৰ পৰা ইয়াত সন্দেহজনক যি ব্ৰাউন চুগাৰ, সেই ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ লগত CIDৰ যি উপ আৰক্ষী অধীক্ষক আছে ৰূপন্ত, তেওঁৰ পৰা আমি জানিব বিচাৰিম অভিযানটোৰ বিষয়ে আৰু কেনেধৰণে কি হৈছিল, কেনেধৰণে আপোনালোকে এই অভিযানটো চলাইছিল। আমি গোপনীয় সূত্ৰে গম পাই এটা ড্ৰাগছ পেকেট ধৰিছোঁ, য'ত তাৰমানে আপোনাৰ 4 পেকেট ড্ৰাগছ ব্ৰাউন চুগাৰ আৰু 60টা কণ্টেইনাৰ ভৰ্তি ব্ৰাউন চুগাৰ আমি ধৰিছোঁ। 2জন যুৱক আৰু এগৰাকী যুৱতীক কৰায়ত্ব কৰিছোঁ। তেওঁলোকৰ নাম প্ৰকাশ আমি এতিয়া নকৰোঁ, যিহেতু আমাৰ তদন্ত আৰু আগলৈ কৰিবলগীয়া আছে। পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক সকলো জনাম।
আৰু এটা কথা লকডাউনৰ পিছত দেখা গৈছে যে CID হওক বা আৰক্ষীৰ বিভিন্ন শাখাসমূহে তেওঁলোকে অভিযান চলাই আছে CIDয়ে বহুতখিনি অভিযান চলাই আছে আৰু এই ক্ষেত্ৰত দেখা গৈছে যে ব্ৰাউন চুগাৰ বিশেষকৈ ইয়াত সৰবৰাহটো অধিক দেখা গৈছে যিহেতু যিখিনি নিৰাপত্তা সংস্থা বা তদন্তকাৰী সংস্থা আছে তেওঁলোকে ধৰি আছে ঠিকেই আপুনি ঠিকেই কৈছে এতিয়া অলপ বেছি হৈছে গুৱাহাটীত গতিকে আমি ৰেকেটটো বিচাৰি আছোঁ আৰু ৰেকেটটো আমি কিমান আগলৈ যাব পাৰোঁ আমাৰ তদন্ত বাহাল থাকিব তদন্তৰ অগ্ৰগতি আপোনালোকক পৰৱৰ্তী পৰ্যায়ত জনাম আমি প্ৰাথমিক যি তদন্ত আছে সেই তদন্ত কিমানমান আপোনালোকে ড্ৰাগছ এতিয়ালৈকে জব্দ কৰিলে আমি 4 পেকেটত এপ্ৰক্স এব 50 গ্ৰামছ আৰু 60টা কণ্টেইনাৰ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আজিৰ দিনটোত মানে বজাৰৰ আনুমানিক মূল্য কিমান হ'ব আপোনালোকে এতিয়া ক'ব পাৰিব নেকি এতিয়া ক'ব নোৱাৰিম এইটো পৰৱৰ্তী সময়তে আপোনাক জনাব পাৰিম আমি এই ধৰণে এতিয়া CID হওক বা আন যি তদন্তকাৰী সংস্থা আছে তেওঁলোকে অভিযান চলাইছে আৰু CIDৰ ফালৰ পৰা এইটো বিগত লকডাউন হওক বা তাৰ আগৰ পৰা এনেধৰণে ড্ৰাগছৰ যি অভিযান সেই অভিযান তেওঁলোকে চলাই আছিল আৰু এনেধৰণে এতিয়া যি তদন্তকাৰী সংস্থা আছে অপৰাধ তদন্তকাৰী সংস্থাই গুৱাহাটী মহানগৰীত বিশেষকৈ গুৱাহাটী মহানগৰীত এই যি অভিযান সেই অভিযান তেওঁলোকে অব্যাহত ৰাখিছে আৰু আজি দিনটোত আমি দেখিবলৈ পাইছিলোঁ যে CIDৰ এটা দলে খটখটিত গৈ যি চোৰাং তেলৰ বেহা আছিল সেই চোৰাং তেলৰ বেহাত বিৰুদ্ধে অভিযান চলাইছিল 18খনকৈ টেংকাৰ জব্দ কৰিছিল 7জনতকৈ লোক গ্ৰেপ্তাৰ কৰিছিল যিসকলে অসম নাগালেণ্ড সীমান্তত গৈ তেওঁলোকে তেলৰ চোৰাং বেহা চলাইছিল আৰু আজি বিয়লি ভাগৰ পৰা এই অভিযান তেওঁলোকৰ যি অভিযান সেই অভিযান অব্যাহত আছে যি অবৈধ যি ব্যৱসায় আছে ড্ৰাগছৰ আৰু ব্ৰাউন চুগাৰ হওক বা আন নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সেই যি অভিযান সেই অভিযান অব্যাহত আছে ধন্যবাদ ঋত্বিক এইখিনি তথ্যৰ বাবে এবাৰ শোণিতপুৰৰ মিছামাৰীত দুৰ্বৃত্তৰ পাশবিকতা বলাৎকাৰৰ পাছত 50 বছৰীয়া মহিলাক হত্যা কৰা হ'ল বুধবাৰে পুৱাই মহিলাগৰাকীৰ উলংগ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই হাহাকাৰ লাগিল মিছামাৰীত শোণিতপুৰৰ মিছামাৰীত দুৰ্বৃত্তৰ পাশবিকতা ধৰ্ষণ কৰি 50 বছৰীয়া মহিলাক হত্যা বুধবাৰে পুৱা আদহীয়া মহিলাগৰাকীৰ উলংগ মৃতদেহ দেখাৰ পাছতেই হাহাকাৰ লাগিল মিছামাৰীত মুহূৰ্তৰ ভিতৰতেই দলে বলে ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষী বগীজনী হাবিতলীয়া পথৰ কাষত পৰি থকা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষী আৰম্ভ কৰিলে তদন্ত উদ্ধাৰ হ'ল মহিলাৰ পৰিচয় ঘটনাস্থলীৰ কাষতেই ঘৰ মহিলাগৰাকীৰ ৰাজহুৱা পূজাথলীৰ পৰা প্ৰতিবেশী মহিলা কেইগৰাকীমানৰ সৈতে ঘৰলৈ উভতি অহাৰ বাটতেই নিখোজ হৈছিল মহিলাগৰাকী অপহৰণৰ পাছত মহিলাগৰাকীক বলাৎকাৰ কৰি কোনো দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ এইটো বহুত লজ্জাজনক ঘটনা যেহেতুকে যোৱা কালি যিটো ৰাতি হৈছে ঘটনাটো বনগাঁৱৰ তেখেতক কোনোবা দুৰ্বৃত্তই ইয়াত মানে তেখেতক ধৰ্ষণ কৰিছে ধৰ্ষণ কৰাৰ পিছতে তেওঁক মানে মাৰ্ডাৰ কৰিছে পূৰ্বেও একেখিনি ঠাইতেই সংঘটিত হৈছে কেইবাটাও হত্যাকাণ্ড কিন্তু এতিয়ালৈ আৰক্ষীয়ে ভেদ কৰিব নোৱাৰিলে কোনো এটা হত্যাকাণ্ডৰেই ৰহস্য গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কোনো এটা দুৰ্বৃত্ত এবাৰ মিছামাৰী আৰক্ষীৰ ব্যৰ্থতাৰ পুনৰাবৃত্তি নহ'ব বুলি আশা স্থানীয় লোকৰ মিছামাৰীৰ পৰা হৰেণ ভূমিজ নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ ক'ব বিচাৰিছোঁ সাপ ধৰি ভাল পোৱা এজন যুৱকৰ কথা এতিয়ালৈকে ধৰিছে 3000ৰো অধিক সাপ যুৱকজনৰ নাম ৰাজীৱ কলিতা বাক্সা জিলাৰ পশ্চিম নাওকাটাত ঘৰ ৰাজীৱ কলিতাৰ নিজৰ ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰ ঘৰ বা চৌহদত সাপ ধৰি সাহসিকতাৰ পৰিচয় দিছিল ৰাজীৱে ইয়াৰ মাজতে বেংগালুৰুত 2 বছৰ তেওঁ প্ৰশিক্ষণো গ্ৰহণ কৰিছিল সাপ ধৰাৰ 10ম শ্ৰেণীলৈ অধ্যয়ন কৰা ৰাজীৱে 2018 চনত নিজ ঘৰলৈ উভতি আহি বৰ্তমানলৈ 3000ৰো অধিক বিভিন্ন প্ৰজাতিৰ সাপ ধৰি এৰি দিছে নিৰাপদ স্থানত গুৰেশ্বৰ অঞ্চলত স্নেক কিপাৰ হিচাপে পৰিচয় লাভ কৰা ৰাজীৱৰ সাপ ধৰিবলৈ কোনো ধৰণৰ অত্যাধুনিক সঁজুলি নাই তথাপিও ফোন পালেই তেওঁ দৌৰি যায় সাপ ধৰিবলৈ ৰাজীৱ কলিতা যুৱকজনৰ নাম তেওঁ সাহসিকতাৰ পৰিচয় দিছে যদি কোনো স্থানীয় লোকৰ পৰা ফোন কল আহে তেওঁ ততালিকে দৌৰি যায় সাপ ধৰিবলৈ
যাৰ ঘৰতে সাপ নোলাওক কিয় তেওঁ সাপ ধৰি নিৰাপদ স্থানত এৰি দি বহু লোকক ৰক্ষা কৰিবলৈ সক্ষম হৈছে। আৰৱ সাগৰত উদ্ভৱ হোৱা বিধ্বংসী ধুমুহা নিসৰ্গই তছতছ কৰিছে মায়ানগৰী মুম্বাই। 120 কিলোমিটাৰ বেগত অহা নিসৰ্গই বিধ্বস্ত কৰিছে ঘৰ দুৱাৰকে ধৰি উপকূলীয় অঞ্চলসমূহ। ধুমুহাৰ লগতে মুখলধাৰ বৰষুণত স্তব্ধ হৈ পৰিছে মুম্বাইৰ জনজীৱন। ধুমুহাৰ বাবে বন্ধ কৰি দিয়া হৈছে মুম্বাইৰ বিমানবন্দৰ। উদ্ধাৰ অভিযানত মোতায়েন কৰা হৈছে NDRFৰ 43টা কোম্পানী। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। মহাঘূৰ্ণিৰ পাকত বিধ্বস্ত মুম্বাই। প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগত নিসৰ্গৰ কালৰূপ। লক্ষাধিক লোকক স্থানান্তৰ। গুজৰাটতো মহাসংহাৰ। 129 বছৰৰ সবাতোতকৈ ভয়ংকৰ সাগৰীয় ঘূৰ্ণিৰ কবলত মহাৰাষ্ট্ৰ। কিছুদিন পূৰ্বে আমফানে চলোৱা ধ্বংসলীলাতকৈও অধিক প্ৰলয়ৰ আশংকা। ইতিমধ্যে মুম্বাই গোৱাৰ বহু স্থানত তাণ্ডৱ চলাইছে সাগৰীয় ঘূৰ্ণীবতাহ নিসৰ্গই। প্ৰকাণ্ড গছ উঘালি পৰাৰ লগতে তছনছ বহু হাজাৰ ঘৰ দুৱাৰ। টেলিফোনৰ টাৱাৰ বিদ্যুতৰ খুঁটা ভাঙি বহু অঞ্চলত বিচ্ছিন্ন হৈ পৰিছে ইণ্টাৰনেট তথা বিদ্যুৎ সংযোগ। মুম্বাই গুজৰাটত নিয়োগ কৰা হৈছে NDRFৰ 43টা দলক। বন্ধ কৰি দিয়া হৈছে মুম্বাই বিমানবন্দৰ। নিসৰ্গৰ প্ৰচণ্ড গতিয়ে এখন বিমান ৰানৱেৰ পৰা বগৰাই পেলোৱাৰ পাছতে এই সিদ্ধান্ত। সমগ্ৰ মুম্বাই জনতাক ঘৰৰ পৰা ওলোৱাত নিষেধাজ্ঞা। সকলো জিলা উপায়ুক্তৰে জৰুৰী বৈঠক। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ। বন্ধ কৰি দিয়া হৈছে মুম্বাইৰ সাগৰীয় উপকূল সংযোগী প্ৰতিটো পথ। ইতিমধ্যে প্ৰচণ্ড ধুমুহা আৰু প্ৰবল বৃষ্টিপাতে প্ৰলয়ৰ সূচনা কৰিছে মুম্বাই আৰু গোৱাত। কেৱল মহাৰাষ্ট্ৰই নহয়, গুজৰাটতো নিসৰ্গই যথেষ্ট ক্ষয় ক্ষতি কৰাৰ আশংকা কৰা হৈছে। গুজৰাটৰ দ্বাৰকা উপকূলত উঠিছে সাগৰৰ বিশাল ঢৌ। মহাৰাষ্ট্ৰ, গোৱা আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লৈছে প্ৰধানমন্ত্ৰী মোদীয়ে। আগন্তুক 10ৰ পৰা 12 ঘণ্টালৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত অব্যাহত থাকিব ধুমুহা আৰু মুখলধাৰ বৰষুণ। নেশ্যনেল ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট।